উপবিষ্ট ভগত বৈষ্ণৱ আই মাতৃসকল, আমাৰ শ্ৰী শ্ৰী মদভাগৱতৰ দশম স্কন্ধৰ পাঠ চলি আছে। এই দশম স্কন্ধৰ পাঠত আমি যোৱা বৃহস্পতিবাৰে পাঠ কৰিছিলোঁ সত্ৰাজিতৰ শ্যামন্তক মণিপ্ৰাপ্তি আৰু দ্বাৰকালৈ আগমন। এই পাঠটিৰ পদচন্দখিনি পাঠ কৰাৰ পিছত আধৰুৱাতে তাৰমানে ৰখাবলগীয়া হ'ল কাৰণে তাৰ পিছৰ পৰা আজি আৰম্ভ হ'ব। গতিকে আমি পাঠলৈ আহোঁ। তাৰমানে সত্ৰাজিতে কেনেকৈ শ্যামন্তক মুনি পালে আৰু দ্বাৰকালৈ আগমন হ'ল তাৰ বিৱৰণ আছিল সিদিনাখনে। বাৰু আমি তাৰ পিছৰখিনি আৰম্ভ কৰিম। হয়, কৃষ্ণ কৃষ্ণ হৰি পদচন্দ। হে ৰাম ৰাম চিৰকাল তপ কৰি চিন্তিলা সূৰ্যক তুষ্ট হুয়া দিলা ৰবি এহি শ্যামন্তক কৃষ্ণৰ বচন সবে গুণিল মনত কোনো বস্তু শ্যামন্তক কৃষ্ণৰ আগত। হে ৰাম সকল ভুকুটি গতি যাহাৰ চৰণে তাংক তেজিয়া নবৰ সোধে কোনো জনে। এতিয়া এটা কথা কৈছে যে সকলোৰে এটাই পৰিত্ৰাণৰ উপায় হ'ল কৃষ্ণৰ চৰণ সেৱা লোৱা। এতিয়া কোনজন সাধুইনো বাৰু এতিয়ালৈকে কৃষ্ণৰ চৰণ সেৱা নকৰাকৈ তৰি গৈছে? হয়নে বাপ? কোনো যোৱা নাই। এই ইয়াতে সেই কথাটোকে কৈছে যে সেইজনৰে গতি মুকুতি হ'ব যাৰ যিয়ে কৃষ্ণৰ চৰণ চুই বৈকুণ্ঠলৈ আগমন কৰিছে। গতিকে কৈছে তেনেকৈ নোযোৱা কোন সাধু আছে? সাধু হ'বলৈ হ'লে কৃষ্ণৰ চৰণ সেৱা নিবেদন কৰিবই লাগিব। হে ৰাম নাহি আৰ সিদ্ধি সত্ৰা জিত ভিন্ন বুদ্ধি কৃষ্ণ এৰি ফুৰে আন দেৱতাই আৰধি। তাৰমানে সত্ৰাজিতে কৃষ্ণক ভজন কৰা নাছিল, বেলেগক ভজি আছিল। কথাটো হ'ল যেতিয়া সত্ৰাজিতে সূৰ্য দেৱতাক বহুদিনৰ পৰাই ভাৱনা কৰি আছিল, নিজৰ বা গুৰু হিচাপে হওক বা নিজৰ অন্তৰত ভাৱ ভক্তি আছিল। আৰু যেতিয়া সত্ৰাজিতে মানে সূৰ্যৰ ওচৰত শৰণাগত হৈ আছিল, সূৰ্যই তাৰমানে একদম তেওঁক বৈষ্ণৱ বুলি, তেওঁৰ শিষ্য বুলি তেওঁক এটা বস্তু দিলে। কি বস্তু দিলে? এটা শ্যামন্তক মণি দিলে। মণিটো এদিনাখন কি হ'ল, যাৰ ঘৰ লগত থাকেই তাৰ গুণানো এনেকুৱা, যাৰ ঘৰত থাকে তাৰ কোনো ভয় নাই। সেই মণিটো যাৰ ঘৰত থাকে, যাৰ লগত থাকে, যাৰ লগত থাকে। কিন্তু এদিনাখন কি হ'ল, সত্ৰাজিতে লগত ৰাখি দ্বাৰকালৈ মানে পিন্ধি গুচি যায় কৃষ্ণৰ ওচৰত। আচ্ছা, কৃষ্ণৰ ওচৰত যোৱাৰ পিছত আচ্ছা। হে ৰাম নাহি আৰ সিদ্ধি সত্ৰা জিত ভিন্ন বুদ্ধি কৃষ্ণ এৰি ফুৰে আন দেৱতাই আৰধি এহি বুলি চাহি সবে আছে নৰ নাৰী মণি পিন্ধি সত্ৰাজিত চলে ছটি কৰি। মণিটো পিন্ধি সত্ৰাজিত এইফালে এইফালে ঘূৰি আছে। আচ্ছা, কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ। গতিকে দ্বাৰকাত যায়
মানে ঘূৰি ঘূৰি আছে আচ্ছা দেখা যাব তাৰপিছত কৃষ্ণৰ সভাত সভাত। আৰু বস্তুটো জিলিকা যে জিলিকি আছে জাকত জিলিকি জিলিকা। যায় তাৰপিছৰ কথাখিনি আছে হে ৰাম কৃষ্ণৰ সমীপ দিয়া গৈল দুৰাচাৰ তথাপি কৃষ্ণ কনক ৰিলা নমস্কাৰ শ্যমন্তক মুনিটো পিন্ধি কৃষ্ণৰ ওচৰলৈ গৈছে যদিও কৃষ্ণক সেৱা নিবেদন জনোৱা নাই কৃষ্ণই দেখা পাইছে ই মোক আঁতৰি আঁতৰি চলি আছে হা কৈছে ই দুৰাচাৰ তাৰমানে আচলতে দুৰাচাৰ বুলি ভাবা নাই সমীপ তাৰ যিটো দৰ্প অহংকাৰ সত্ৰাজিতৰ মণিটো হোৱাৰ পিছত তাৰ যিটো অহংকাৰ দৰ্প আহিল এই দৰ্পটোক লৈ তাৰমানে এই শ্যামন্তকৰ মণিটোৰ দৰ্পক মানে কৃষ্ণৰ ওচৰত শৰণ লোৱা নাই সেইকাৰণে কৈছে যে কৃষ্ণক সেইকাৰণে এই বস্তুটো হৰণ কৰিব আচ্ছা তাৰ শকতিটো মই যে বুজি পালো হে ৰাম কত বেলি পাইল যাই আপোনাৰ ঘৰ কৰাইল মংগল ৰং গবাদ বহুতৰ দেৱৰ মন্দিৰে নিয়া মণি কথা পিলা বিপ্ৰগণ মাতি আনি মণিক পুজিলা এতিয়া এই যে শ্যামন্তক মুনিৰ যিটো মণি সেই পিন্ধি অহাৰ পিছত বহুতে তাৰমানে চিন্তা কৰিছে কি কথা কি বতৰা বামুণসকলে পুৰোহিতসকলেও তাৰমানে তেখেতক মানিছে তাৰমানে সেৱা নিবেদন জনাইছে আৰু হয়নে কথাটো তাৰমানে এনেকুৱা সেইটো নহয় তাৰমানে যেতিয়া দ্বাৰকাৰ পৰা সত্ৰাজিত গুচি আহিল আচ্ছা কৃষ্ণক সেৱা সন্মান নকৰি আহি সি ঘৰত নিজৰ গৃহত পোৱা নাই গৃহত আহি ব্ৰাহ্মণ সজ্জন মাতি সেই মণিটোৰ বিষয়ে আলোচ্য কৰি মানে নিজৰ ঘৰলৈ বামুণসকলক মাতি সুধিলে যে মণিটোৰ কি কথা যায় কেনেকৈ থাপনাত পাতিম ক'ত কৰিম কি নকৰিম দিহা পৰামৰ্শ বিচাৰিলে বঢ়িয়া কথাটো বঢ়িয়াকৈ একদম নহয় মই লিংকটো ধীৰে ধীৰে পঢ়িবি ধীৰে ধীৰে আগতে শুনি বুজি ল'বি নিজে তেতিয়াহে আনক ক'ব পাৰিবি কিন্তু চেদালি বেজেকে ক'লি মই আকৌ লিংকটো এতিয়াহে পাম আকৌ বুজি নাপাবতো আপুনি কোৱা কথাখিনি ধুনীয়াকৈ আছে ভাগৱতখন 3বাৰ মান শুনিছিল আমাৰ সমাজখন কিন্তু গূঢ়তত্ত্ব বুজি বৰ্তমান পোৱা নাই মোৰো আমি পঢ়িছোঁ যদিও গুৰুত্ব নাছিল পঢ়ি গৈছোঁ ভালে ইয়াৰ কাহিনীবিলাক যদি 3বাৰ মানে শেষ কৰিলে মই পাওঁ মতে হয় সেইকাৰণে আস্তে আস্তে পঢ়িবি 2 আখেৰিয়ে পঢ় মানে কি হৃদয়ত আগতে সোমাই ল'বি তাৰপিছত প্ৰভুসকলক বিতৰণ কৰিবি বঢ়িয়া যাতে সম্পূৰ্ণ বুজি পায় আপুনি কোৱা কথাখিনিৰ লগতে লিংক আছে বঢ়িয়া এতিয়া ময়ো বুজা নাছিলোঁ বুজি পালোঁ সেয়া বঢ়িয়া কৃষ্ণ হে ৰাম মণিৰ প্ৰভাৱ আৰু শুনা পৰীক্ষিত অস্তভাৰ সুবৰ্ণ শ্ৰয় প্ৰতিনিত দুৰ্ভিক্ষ মৰক সৰ্প আদি ব্যাধি চয় কিঞ্চিতকো নাহি যথা মানি কথা কয় বাপে কোৱা কথাখিনি যে যদি এই মণিটো যাৰ ঘৰতে থাকিব তেখেতসকলৰ মাৰি মৰক ভূমিকম্প সাপৰ ভয় দুৰ্ভিক্ষৰ কোনো ভয় নাথাকে বেমাৰ আজাৰৰ পৰাও ভয় নাৰি বুলি কৈছে আচ্ছা প্ৰভু কৃষ্ণ 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 হৰি আচ্ছা তুমি কথাটো কওকচোন অষ্টভাৰ সুবৰ্ণ শ্ৰৱয় প্ৰতি আঠভাৰ সোণ পাঠকদেৱ ভালকৈ কথাবিলাক নহয় মই কথাটো কোৱা হোৱাই নাই ধুনীয়াকৈ আপুনি কোৱা কথাটোৱে ক'ম বুলি ভাবিছিলোঁ মোমে কোৱা কথাটো যে তলৰ লাইনটো কয় 8 ভাৰ সোণৰ ওজন আছিল আৰু ওজন আছিল নহয় অষ্টভাৰ তাৰমানে সোণ পইদা হয় অষ্টভাৰ সোণ দেই ৰেগুলাৰ হয় নেকি মণিটোই 8 ভাৰ প্ৰত্যেক দিনেই তাৰমানে ইমান কেপাচিটি আছে সেইটো আৰু সেইটো দিয়াৰ মূল্য কি হয় আচ্ছা সেইটো সকলোৱে ল'ব নোৱাৰে নেকি সকলো উলিয়াই দিব গম পাই যাবি
আচ্ছা পঢ়োতে পঢ়োতে মই কথাখিনি আজিহে গম পালোঁ এডভান্স জানিব নালাগে, তাত পঢ়ি পেলাই জানিব লাগিব। আচ্ছা আচ্ছা মই এই কথাটো মই ভবা নাছিলোঁ। মই ভাবিছোঁ মণিটোৰ ওজনহে হ'ব চাগে মই সিমান। কিছুমান এডভান্স কাহিনী কম, অঁ। মই টিভিত পোৱা মতে অঁ। এইখিনি ক'লে ৰস নালাগে। তাতে পঢ়ি পেলাই যদি আপুনি যদি এই প্ৰভুসকলক দুই এখিৰি পঢ়াৰ পিছত যদি সেইখিনি সম্পূৰ্ণকৈ বুজাই দিয়ে শান্তি পাব। বঢ়িয়া আৰু ধন্যবাদ। মই কিন্তু কম আমি নহয় নহয় মোক পাইছিলোঁ পাহৰি এনেই পঢ়িছিলোঁ তাৰমানে কথা যে সেই গুৰুত্ব দি পঢ়াইছিলোঁ পঢ়িছিলোঁ কিন্তু পৰীক্ষা পাইছিলোঁ শ্ৰীমন্তক মুনিৰ কথা পাইছিলোঁ কিন্তু মনত নাই শালত পৰীক্ষাত লিখিবৰ কাৰণে মুখস্থ কৰিছোঁ বুজা নাছিলোঁ। সেইটোৰ কাৰণে কিমান যুঁজ লাগি মই আছে। এতিয়া বুজা নাছিলোঁ এতিয়াহে গূঢ় তত্ত্ববিলাক আমি সেইটো দিয়ে মানে সেইটো পঢ়াৰৰ তাৰমানে টকা পইচা চব অঁ। যেতিয়া আগত যেনেকুৱা পঢ়িব কাম মনত কৰিব পৰে। ক্ষেত্ৰত মানে অঁ আজি এতিয়া মোৰ মনত থাকিব আৰু প্ৰশ্নটো আগত পঢ়াৰ লগে লগে স্কুলত মনত পৰে। অঁ কোনটো মই এতিয়া এটা কাহিনী গিলাখান এই স্কুলতো মিলাই পেলাই কওঁ মিল থকা মনত পৰে। মনত থকাৰ লগে লগে কাহিনী মিল থাকিলে এইটোৱে কিমান চোৰ কৰাৰ কাৰণে ধান্দা ল'ব মণি সদায় ধ্যান কৰি আছে বহুদিনৰ পৰাই তেওঁৰ সত্ৰাজিতৰ এই ধ্যানত সন্তুষ্ট হয় এই সূৰ্য দেৱতাই কি ক'লে কি এই শ্যামন্তক প্ৰেজেণ্ট হিচাপে দিছে। এইটো উপহাৰ দিছে উপহাৰ হিচাপে দিছে যৌতুক নহয় আৰু এটা উপহাৰে দিছে আৰু উপহাৰ দিছে। এই শ্যামন্তক মণি ইমানেই গুণ এটা সূৰ্যৰ আধাৰ নিচিনা পোহৰ পোহৰ আৰু নিতৌ 8 ভাৰকা পুণ্য কোন প্ৰডাকশ্যন কৰে 8 ভাৰকা পুণ্য বঢ়িয়া আচ্ছা বঢ়িয়া তাৰপিছত মাতিম হে ৰাম সেই মণি পুজি যেৱে আশা সত্ৰাজিত অসংখ্যাত অৰ্থ ভৈল গৰ্ব বিপৰীত টকা পইচা হৈ গ'ল বহুত অহংকাৰ হ'ল অহংকাৰ হ'ল মহন্তক দেখি আৰু নকৰে আদৰ অৰ্ধে অন্ধ কৰিলে নে দেখে পূৰ্ব পাৰ ইমানে ভনীৰি ধন দৌলত হ'ল ধনৰ কোবত অন্ধ হৈ গ'ল তাৰমানে অহংকাৰে হৈ গ'ল সেইটো কাৰণে গৌৰৱ হৈ গ'ল সজ্জনক কাকোৱে চিনি ভকত নোপোৱা মহন্তকো হ'ল। চিনি নোপোৱা হৈ গ'ল বুলি কিন্তু এইকাৰণেই ভগৱান ইয়াৰ শক্তিটো হৰণ কৰিব। অঁ সত্ৰাজিতৰ শক্তিটো ফাৰ্ষ্ট টাইম পাৱাৰটো দিছি দেখাইছি আৰু সেইকাৰণে মানে হৰণ কৰিব। এই প্ৰণাম নকৰিলে নহয় তাৰ প্ৰণাম নকৰিলে সেই এটা কওঁ। আচ্ছা হে ৰাম কত দিন অনন্তৰে ৰংগে সত্ৰাজিত কৃষ্ণৰ পাশক চলি গৈল কদাচিত তাক দেখা হাসি হৰি বুলিলা বুজাই পৰম যুগুতি হিত অমৃত পৰাই বহুত যুক্তি আছে, বহুত নিয়ম নীতি আছে, গোটেইখিনি বুলি ক'ব। হেৰাম শ্যামন্ত কমনি হনু পাইলা সত্ৰাজিত কিন্তু মনি নুহি জানা বোলো চিত কালে দুখ পাইবা সেহি মনিৰ কাৰণে জানি হিত বাক্য বোলা ধৰিও যতনে এইখিনি কথা কাক ক'লে? এতিয়া এই কথাখিনি তাৰমানে কি হৈছে জানানে শ্যামন্তক সত্ৰাজিতে মণিটো পোৱাৰ কাৰণে এতিয়া পাঠত কথাখিনি তেখেতক কৈছে যেতিয়া মণিটো পালে মণিৰ কাৰণে তাৰমানে এনেকুৱা হৈ যাব পাৰে বোলে জীৱনটোত দুখো হৈ যাব পাৰে সেই মণিৰ ফলাফলৰ পৰিণতি আৰু ভালো হৈ যাব পাৰে কাৰণ অমৃত সদৃশ সেইটো মণি কৃষ্ণৰ ওচৰত ছেকেণ্ডবাৰ গৈছে। অঁ ছেকেণ্ডবাৰ যাওঁতে কৃষ্ণই কৈছে সেই মণিটোৰ বিষয়ে এই মণিটোক লৈ তুমি হাঁহি অহংকাৰ কৰিলা হাঁহি হাঁহি বুজাই দিছে লাভ নাই। এই মণিটোৰ সময়ত তোমাক বিপদতো পেলাব পাৰে। বিপদতো পেলাব পাৰে গতিকে বিপদৰ কাৰণ হ'ব পাৰে মোক দি থৈ যোৱা তুমি সত্ৰাজিতটো কুচি কথাখিনি আৰু মই কোৱা কথাখিনি যদি হিত বুলি ভাবিছা তেতিয়াহ'লে তুমি মোৰ কথাটো শুনা প্ৰমাণ ঠিক আছে বাৰু হে ৰাম যত লাগে মানে তজু ভৈল মহাধনন আৰু কিবা মণি তয়া ছয় প্ৰয়োজন কৃষ্ণই তাৰমানে সত্ৰাজিতক কৈছে তোক যি টকা পইচা ধন ধন লাগে গোটেই মই দিম মণিটোৰ আৰু কি দৰকাৰ হয়নে
হে ৰাম উগ্ৰ খেন ৰাজা কদি উকইটো মণি মহাসতী কৰি সুখে থাকিও আপুনি। কৃষ্ণই কৈছিল যে আমাৰ ককা উগ্ৰসেনকে এই দেও। মণিটো দি যা, তেওঁ সুখত থাকক। তুমি সুখত থাকা, এই মণিটোৰ পৰা তোমাৰ বিপদ আছে। গতিকে আমাৰ ককা গৈছে এতিয়া কৃষ্ণৰ ককাক উগ্ৰসেন ককা হয় নেকি? ককা। আচ্ছা বঢ়িয়া। হে ৰাম যাদৱ বংশৰ ৰাজা মহেন্দ্ৰ পৰায় ইটো শ্যামন্ত কমনি তাহাংক জোৱাই। গতিকে যাদৱ বংশৰে ৰজা তেখেত, গতিকে যদু বংশৰ উগ্ৰসেন ৰজা, গতিকে তেখেতক দিলে বেছি ভাল হ'ব। হে ৰাম যত সিদ্ধি সাধা সবে দিবে উগ্ৰসেনে হেন জানি মনি তুমি দিও ৰংগ মনে। উগ্ৰসেন ৰাজাক বোলে যি সোধা তোমাক তাকেই দিব, গতিকে তেওঁকে মণিটো দিয়া। মই কথাটো কৈছি আৰু অঁ হে ৰাম হেন হে ৰাম শুনি সত্ৰাজিত কোপে নিদিলে উত্তৰ অধুমুখ হুয়া চলি গইল নিজ ঘৰ। সত্ৰাজিতৰ খং উঠছি।